নমস্কাৰ আপোনালোক গৈছে না লাইভ হৈছে না ভাইটি নমস্কাৰ আপোনালোক সকলোকে মোৰ বন্ধুসকললৈ নমস্কাৰ জনাই আজিৰ লাইভটো আৰম্ভ কৰিব খুজিছো আজিৰ লাইভটোৰ বিষয়বস্তুটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজি অসমৰ বহু মানুহে অপেক্ষা কৰি ৰৈ আছিল যে অসম বিধানসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যেটো কেবিনেট সিদ্ধান্ত সেই সিদ্ধান্ত আজি বিধানসভাত উত্থাপন হ'ব আজি কেইবাটাও সংগঠনৰ নেতৃবৰ্গক মই বিধানসভাটো লগ পাইছিলো দেখিছিলো তেওঁলোকে মন্ত্ৰীক লগ ধৰিবলৈ আহিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগত লাগি থকা বহু সংগঠনৰ নেতৃবৰ্গক মই লগ পাইছিলো কথা পাতিছিলো বা মুকু লগ ধৰিছিল তেওঁলোকে আৰু তেওঁলোকে কৈছিল যে আজি পুৱাৰ পৰা তেওঁলোকে ভাবিছিল যে আজি 27 তাৰিখ মুখ্যমন্ত্ৰীয়ে কৈছিল যে 27 তাৰিখে আসলতে জনজাতিকৰণৰ কেবিনেট ডিসিশনটো বিধানসভাত উত্থাপন কৰিব ইয়াৰ আগতে 25 তাৰিখে তেখেতে জনজাতিকৰণৰ প্ৰস্তাৱ উত্থাপন কৰিম বুলি কৈছিল দ্বিতীয়বাৰ কাৰণে তেখেতে 27 তাৰিখে কৰিম বুলি ক'লে আৰু আজি 27 তাৰিখেও নকৰিলে মই কিন্তু কালিয়ে 6 জনগোষ্ঠীৰ সংগঠনসমূহক মই কালিয়ে কৈ থৈছিল যে আপোনালোকে চাব যে আপোনালোকৰ 27 তাৰিখে প্ৰস্তাৱটো বিধানসভাত নুঠাই এটো 29 তাৰিখে বিধানসভাত উঠাই অৰ্থাৎ বিধানসভা যিদিনা শেষ হ'ব সেইদিনাহে কেৱল বিধানসভাত প্ৰস্তাৱটো উঠাব আৰু বিধানসভাত প্ৰস্তাৱটো উঠাই যাতে কোনো পধ্যে হেতুৰ ওপৰত বৰ বেছি আলোচনা বিলোচনা হ'ব নোৱাৰে ফটককে সেই প্ৰস্তাৱটো উত্থাপন কৰি সামৰণি মাৰিব যদি 6 জনগোষ্ঠীৰ পক্ষত খুব ভাল প্ৰস্তাৱ দিলেহেঁতেন তেতিয়া হলে 25 তাৰিখে উত্থাপন কৰিলেহেঁতেন নহলে অন্তত 27 তাৰিখে উত্থাপন কৰিলেহেঁতেন আজি কিন্তু বিধানসভাৰ সামৰণি দিনটোত উত্থাপন কৰিব এই কাৰণে যে প্ৰস্তাৱটো 6 জনগোষ্ঠীৰ ৰাইজে ভাল পাব লগা ধৰণৰ বৰ বেছি ভাল প্ৰস্তাৱ নহব বুলি আমি খবৰ পাইছো মই কালি বহুত আপোনাৰ 6 জনগোষ্ঠীৰ নেতাৰ লগত কথা পাতিছিলো মোলৈকে বহুতে ফোন কৰিছিল খবৰ লবলৈ খবৰ দিবলৈ তেখেতসকলে মোক সুধিছিল যে তেখেতসকলৰ মোৰ মন্তব্য কি সেই প্ৰস্তাৱটোৰ ওপৰত প্ৰস্তাৱটো কি আছিল কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱটোত মই যিমান দূৰ খবৰ পাইছো আৰু বিভিন্ন সংগঠন আৰু চৰকাৰৰ পৰা মই যিমানখিনি খবৰ পাইছো আজি যেহেতু মই গোটেই দিনটো বিধানসভাত আছিলো আৰু আপোনালোকে জানে চাগে যে মই আজি ৰাতিপুৱা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এটা আন্দোলনত বহিছিলো আজি ৰাতিপুৱা মই আমাৰ বিধানসভাৰ মহাত্মা গান্ধীৰ যেটো প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিৰ সন্মুখত আজি অৱস্থানত বহিছিলো আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিলো আপোনালোকে নিশ্চয় এই কথাও জানে যে মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মই আমাৰ দল ৰাইজৰ দল আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি আমি আটাইয়ে সমৰ্থন কৰো আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে বুলি ভাবো অসমক জনজাতিৰ ৰাজ্য বুলি ঘোষণা কৰিব লাগে বুলিও ভাবো অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো অসমৰ জনজাতি আৰু অনুসূচিত জাতিৰ স্থানীয় অসমীয়া মানুহৰ কাৰণে সংৰক্ষিত কৰিব লাগে বুলিও ভাবো আৰু 6 জনগোষ্ঠী নহয় লগতে কলিতাসকল লগতে আপোনাৰ নাথযোগীসকল
আৰু লগতে মদাহী জনগোষ্ঠীৰ লোকসকলকো আমি জনজাতি কৰিব লাগে বুলি ভাবো তেতিয়াহলে কি হ'ব অসমৰ বেছি সংখ্যক মানুহে জনজাতি হৈ যাব আৰু অসমৰ বেছি সংখ্যক জনজাতি হৈ গলে তেতিয়াহলে অসম বিধানসভা লোকসভা পঞ্চায়ত এইবিলাকৰ আসনবিলাক অসমৰ স্থানীয় মানুহ জনজাতি ৰাইজ আৰু খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ হৈ যাব আৰু ৰাজনৈতিকভাৱে আমি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ যাম সেইকাৰণে এইটো এটা বহুত ডাঙৰ সাবজেক্ট ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কিন্তু মই দেখিছো যে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰশ্নটোক লৈ বহুত খেলিছে আজি যদি মোক খুদে যে ছয় জনজাতিকৰণৰ বিজেপিৰ প্ৰস্তাৱটোনো কি তেতিয়াহলে মই প্ৰথম কম যে মই পোৱা নিৰ্ভৰযোগ্য তথ্য অনুসৰি কেবিনেটে কালি সিদ্ধান্ত লৈছে যে অসমৰ মৰাণ মটক আৰু গোৱালপাৰাত থকা ৰাজবংশী মানুহবিলাকে জনজাতিকৰণ পোৱাত তেওঁলোকৰ আপত্তি নাই ভাৰতৰ সংবিধানৰ যিটো আছে 342 অনুচ্ছেদ 342 বোধ হয় 342 অনুচ্ছেদত যিটো আছে যিখন তালিকা আছে যে এছটি হিলছ আৰু এছটি প্লেইনছ সেই এছটি প্লেইনছত মৰাণসকল আৰু মটকসকল আৰু গোৱালপাৰাত থকা ৰাজবংশী মানুহবিলাকক সোমোৱাত বাধা নাই বুলি এটা প্ৰস্তাৱ লৈছে ইয়াৰ বিপৰীতে আহোম চুতীয়া চাহ জনগোষ্ঠী আৰু সমগ্ৰ অসম জুৰি থকা ৰাজবংশী বোধহয় উজনি অসমৰ কোচসকলক বোধহয় ইয়াৰ সীমাৰ বাহিৰত ৰাখিছে বুলি মই খবৰ পাই আছো অকল ৰাজবংশী গোটেই অসমত থকা আহোমসকল চুতীয়াসকল চাহ জনগোষ্ঠী আদিবাসী লোকসকল আৰু গোৱালপাৰাক বাদ দি ৰাজবংশী যিবিলাক মানুহ আছে সেই মানুহবিলাকক অৰ্থাৎ বিটিএডিকে ধৰি যিবিলাক ৰাজবংশী আছে সেই মানুহবিলাকক এছটি ভেলি এছটি ভি অৰ্থাৎ জনজাতি উপত্যকা বেকেটত বুলি এটা নতুন অবিধা সৃষ্টি কৰিব খুজিছে আপোনালোকে নিশ্চয় সকলোৱে জানে যে আমাৰ ভাৰতৰ সংবিধান প্ৰণেতাসকলে ভাৰতৰ সংবিধানৰ 342 বোধ হয় নহয় 342 অনুচ্ছেদত জনজাতিসকলক লিষ্টিং কৰিছে তাত জনজাতিৰ কাৰণে দুটাই বস্তু আছে এটা হল হিল ট্ৰাইবছ এছটি হিলছ পাহাৰীয়া জনজাতি আৰু আনটো হল এছটি প্লেইনছ ভৈয়াম জনজাতি পাহাৰীয়া জনজাতি বিলাকৰ ভিতৰত আপোনালোকে সকলোৱে জানে যে অসমৰ কাৰ্বি ডিমাছা এই যিবিলাক কুকি যিবিলাক আছিল এইবিলাক হল আমাৰ গোটেই লিষ্টখন গাই নাথাকো আৰু লিষ্টখন গাই দিব লাগে যদিও গাই দিব পাৰো তাতে আছে মোৰ সেইসকল পাহাৰীয়া জনজাতি আৰু বাকি মিচিং তিৱা আমাৰ কি কয় বড়োসকল এইসকলক ভৈয়াম জনজাতি ধেৰ আৰু বাকিখিনি মই গাই নাথাকো এইখিনি ভৈয়াম জনজাতি বুলি কৈছে ভাৰতৰ সংবিধানত ক'তো জনজাতিৰ ক্ষেত্ৰত আৰু তৃতীয়টো মানে কোনো ক্লাসিফিকেশন শ্ৰেণী বিভাজন নাই এটা এছটি ভি বুলি যেটো কৈছে এটো ভাৰতৰ সংবিধানৰ অন্তৰ্ভুক্ত নহয় যদি ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত নোহোৱা বিষয় এটাত কাৰবাক আপোনাৰ সোমাব খুজিছে তেতিয়া হলে হেতুৰ পৰা কি পাব কিন্তু ইয়াৰ বিপৰীতে আপোনালোকে যদি চাই মই আপোনালোকক দেখুৱাব পাৰো যে আসলতে বিজেপি চৰকাৰখনে ইয়াৰ আগতে যেটো প্ৰস্তাৱ পঠিয়াইছিলে এটো পঠিয়াইছিলে 2016 চনৰ 13 জুন তাৰিখৰ দিনা তাৰমানে সৰ্বানন্দ সোণোৱাল ক্ষমতালৈ আহিয়ে এটা প্ৰস্তাৱ পঠিয়াইছিলে
13 জুন 2016 তাৰিখে পঠিয়াইছিলে শ্ৰী ৰাজীৱ কুমাৰ বৰা এডিশনেল চিফ সেক্ৰেটাৰী WPTBC ডিপাৰ্টমেন্টৰ পৰা পঠিয়াইছিলে টু দ্য সেক্ৰেটাৰী মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছলৈ তেখেতে যেটো প্ৰস্তাৱ পঠিয়াইছিলে মানে অসম চৰকাৰে যেটো প্ৰস্তাৱ পঠিয়াইছিলে এটো হল অসম চৰকাৰৰ প্ৰস্তাৱটো এই অসম চৰকাৰৰ যেটো প্ৰস্তাৱ এটো সখীৰ হৈতে এটো অসম চৰকাৰৰ যেটো প্ৰস্তাৱ এই যেটো অসম চৰকাৰৰ প্ৰস্তাৱ এই প্ৰস্তাৱটো জনজাতিকৰণ কৰাৰ পক্ষত 2016 চনৰ 13 জুন তাৰিখৰ দিনা অসম চৰকাৰে এটো পঠিয়াইছিলে আৰু পঠিয়াওতে কি কৈছিলে ইন দিস কানেকশন গভৰ্নমেন্ট অফ আসাম would like to reiterate its no objection to the proposal of Ministry of Home Affairs এটা মানে জনজাতিকৰণ কৰিব খুজিছে হেতুত কোনো আপত্তি নাই to the creation of a separate category of scheduled tribe plains separate category মানে Home Department কৰিব খুজিছে এটা separate category of scheduled tribe plains for these communities proportionate to their numbers by reducing transferring reservation to these communities from the OBC category পৰা reservation দি নতুন এটা কৰিব বুলি এনেকে কৈছে আমি দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ আগতে বহুত দিন থিয় ভাষৰ কৰি আছিল বুলে কংগ্ৰেছে লোৱা প্ৰস্তাৱ এটাৰ কাৰণেহে বুলে আমি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা নাই ছয় জনগোষ্ঠীক জনজাতিকৰণ এই কাৰণে কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছিল যে কংগ্ৰেছে এটা প্ৰস্তাৱ কেন্দ্ৰলৈ পঠিয়াই থৈছিল যে বাকি জনজাতি বিলাকৰ ক্ষতি নোহোৱাকৈ কৰিব লাগে কিন্তু এতিয়া দেখা গল যে বিজেপিয়ে এই প্ৰস্তাৱটো পঠিয়াইছিল 2016 চনৰ কে জুন আছিল 13 জুন নে কিমান আছিল 13 জুন 2016 চনৰ 13 জুন তাৰিখে বিজেপি চৰকাৰে পঠিয়াইছিল ইয়াৰ আগৰ যেটো লাষ্টৰ ৰিপৰ্ট আছিল সেই ৰিপৰ্টটো কিন্তু 2016 চনৰ ফেব্ৰুৱাৰী মাহৰ অৰ্থাৎ তৰুণ গগৈ চৰকাৰৰ দিনৰ হেটো পঠিয়াইছিল শ্ৰী PK হাজৱাৰী Secretary to the Government of Assam, to Satyendra Garg, Joint Secretary to the Government of India, Ministry of Home Affairs. That kintu ki koisile janane subject. Scheduling of 6 communities, namely Moran, Motok, Kus Rajbangshi, Sutia, Adivasi, Tree Types, and Tayahom as ST Plains. ST Plains is a pepothiaisile with reference to your letter cited above. I am directed to inform you that the government of Assam has no objection to the proposal of government of India as stated in the letter under reference. এওঁলোকে কিন্তু পোনপটীয়াকৈ জনজাতিকৰণত আপত্তি নাই এই বুলিহে কংগ্ৰেছ চৰকাৰখনে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত পঠিয়াই থোৱাৰ সম্পূৰ্ণ নথি মোৰ হাতত আছে ইয়াৰ বিপৰীতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ থাকে যে নহয় কংগ্ৰেছ চৰকাৰে লোৱা এটা সিদ্ধান্তৰ কাৰণেহে আমি ছয় জনগোষ্ঠীক জনজাতিকৰণ দিব পৰা নাই কাৰণ আন জনজাতি বিলাকৰ কোনো ক্ষতি নহবৰ কাৰণে তেওঁলোকে লিখি থৈ গৈছে কিন্তু মই এতিয়া নিজে ডকুমেন্ট বিলাক এতিয়া পৰীক্ষা কৰি দেখিলো যে আসলতে কংগ্ৰেছ চৰকাৰৰ দিনত ডাইৰেক্টলি STP দিবৰ কাৰণে ট্ৰাইবেল প্লেইনছত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰস্তাৱ দিছিলে কিন্তু ইয়াৰ পাছৰ যেতিয়া সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আহিলে বিজেপি চৰকাৰ আহিলে তেতিয়া কিন্তু STPৰ ভিতৰতে এটা নতুন ক্যাটেগৰী কৰি OBCৰ পৰা এখন কাটি দিহে তেওঁলোকক জনজাতিকৰণ কৰিব লাগে বুলি প্ৰস্তাৱ সৰ্বানন্দ সোণোৱাল চৰকাৰে দিলে এতিয়া অসম চৰকাৰে এটা নতুন ধাৰণা উলিয়ালে এই ধাৰণাটো বেলেগ একো নহয় এই ধাৰণাটো 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কৰা এটা নতুন বাগাৰম্বৰ এটা নতুন বুদ্ধিৰ বাহিৰে আন একো নহয় কাৰণ আপোনালোকে জানে যে যদি খুব ভাল প্ৰস্তাৱ এটা আনিলে হেতেন তেতিয়া হলে 25 তাৰিখৰ দিনাই বিধানসভাত উঠালে হেতেন গুটে ঢুল পিটি দিলে হেতেন বিজেপিয়ে
27 তাৰিখৰ দিনা আনিম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰৰ কাৰণে আকৌ 27 তাৰিখে নানিলে মই কালিয়ে কৈছো চাবচোন 27 তাৰিখে নানে কাৰণ প্ৰস্তাৱটো ঠিক প্ৰস্তাৱ নহয় এটো জনজাতিকৰণ নাপায় এতিয়া দেখা গ'ল যে প্ৰস্তাৱটো 29 তাৰিখে আনিব লাষ্টৰ দিনা যাতে বিতৰ্ক নহয় আলোচনা নহয় কাৰণ মইতো অন্তত ধৰিম তেওঁলোকে জানে মই যে খুদাই নেৰু বিধানসভাত সেই কথা তেওঁলোকে জানে আৰু আজি আনিব বুলি ভাবিয়ে মই ৰাতিপুৱা প্ৰতিবাদ কৰিবলৈ কৈছিল ৰাতিপুৱা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত মই আন্দোলনত বহিছিল বিধানসভা আৰম্ভ হোৱাৰ আগে আগে আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত আন্দোলনত বহি মই 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে বুলি দাবী উত্থাপন কৰিছিল লগতে কলিতাসকল নাটযোগীসকল আৰু আপোনাৰ মদাহী জনগোষ্ঠী বুলি যেটো জনগোষ্ঠী আছে তেওঁলোককো জনজাতিকৰণ কৰিব লাগে বুলি মই কৈছিল যে জনজাতিকৰণ কৰাৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদ দুটা অসমৰ খিলঞ্জীয়া জনজাতি আৰু অনুসূচিত জাতি এছচিৰ কাৰণে সংৰক্ষিত হ'ব লাগে অসমৰ অনুসূচিত জাতি কালি বাঙালীসকলৰ আকৌ বাহিৰৰ পৰা অহা মানুহো বহুত আকৌ অনুসূচিত জাতি আছে অসমৰ অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ হ'ব লাগে এটো মই দাবী কৰিছিল লগতে মই চৰকাৰৰ ওচৰত সদায় দাবী জনাই আছো আৰু এটো আমাৰ ৰাইজৰ দলৰ মূল শ্লোগান যে অসমক ভাৰতৰ সংবিধানৰ 371 ক 371A অধীনত নাগালেণ্ডৰ নিচিনাকে অসমৰ মাটিৰ ওপৰত অধিকাৰ আৰু অসমৰ মাটিত থকা সম্পদ তেল কয়লা চুনহিল পানী এইবিলাক সম্পদৰ ওপৰত আমাৰ অসমৰ মানুহক অধিকাৰ প্ৰদান কৰিব লাগে বিশেষ ৰাজ্যৰ মৰ্যাদা দি এটোৱে হ'ব অসমৰ কাৰণে অসমীয়া জাতিটো ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে সুৰক্ষিত কৰাৰ একমাত্ৰ প্ৰধান ৰাস্তা মই আকৌ কৈছো এই কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণক আমি ৰাইজৰ দলে সমৰ্থন কৰো কিন্তু বিজেপি দলে 6 জাতিৰ মানুহবিলাকক টুপি পিন্ধাইছে কালি এজন নেতাই মোক কৈছে আন্দোলনকাৰী যে এটো টুপি নহয় এটো জাপি ইমান ডাঙৰ টুপি পিন্ধাইছে বিজেপি মইতো দেখিছো যে এতিয়া বহু আন্দোলনকাৰী নেতায়ো আনকি মই দেখিছো যে জনজাতিকৰণৰ প্ৰশ্নত চৰকাৰক সমৰ্থন কৰি যেনে তেনে পাৰ কৰাই দিব কৈছে কাৰণ মানুহ পুৰা উত্তেজিত মানুহ পুৰা আন্দোলিত 6 জনগোষ্ঠীৰ ৰাইজ এতিয়া আন্দোলনৰ কাৰণে একদম ৰাজপথলৈ ওলাই আহিছে সেইকাৰণে এই মুহূৰ্তত মই অসমৰ 6 জনগোষ্ঠীৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছো যে বিজেপি দলে আপোনালোকক যেটো পানী মিঠৈ দিব খুৱাইছে পানী মিঠৈ খুৱাব খুৱাইছে এটোত আপুনি কেতিয়াও আপোনালোকে সন্মতি নিদিব ভাৰতৰ সংবিধানত ট্ৰাইবেল পি আছে এছটি পি আছে প্লেইনছ এছটি হিলছ আছে এইচ আছে কিন্তু ভাৰতৰ সংবিধানত এছটি ভি নাই ভ্যালি নাই আৰু সেই কাৰণে এটো এটা অবাস্তৱ এনে আমাক ঠগ দিবৰ কাৰণে আমাক এনে মিছা কথা কৈ 2026 চনৰ নিৰ্বাচনী বৰ্তনী পাৰ হ'বৰ কাৰণে কেৱল ব্যৱস্থা আৰু মইতো ভাবো যে প্ৰস্তাৱটো ভেৰি কৰিব প্ৰস্তাৱটো বিধানসভাত উত্থাপন কৰিব আৰু তাৰ পিছত প্ৰস্তাৱটো সেন্টাৰলৈ পঠিয়াই দিলো বুলি কৈ তাতে সামৰণি মাৰিব তাৰ বিপৰীতে মই আপোনালোকক দেখুৱাই দিব পাৰো যে 2019 চনত ৰাজ্যসভাত আসলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে প্ৰস্তাৱটো উত্থাপন হৈছিল বিধেয়ক উত্থাপন হৈছিল বিল গৰে যত বিল উত্থাপন হৈ আছে তাৰ পিছত আকৌ কথা বদলাবলৈ কি প্ৰয়োজন আছে গতিকে 6 জনগোষ্ঠীৰ নেতৃবৰ্গক মই আহ্বান জনাইছো যে আপোনালোকে বিজেপিৰ পানী মিঠৈ নাখাব মই 6 জনগোষ্ঠীৰ নেতৃবৰ্গক আহ্বান জনাইছো যে আপোনালোকে বিজেপিক আকৌ এবাৰ ইলেকশ্যনত জিকাই দিয়াৰ কাৰণে বিজেপিৰ লিডাৰ আৰু মুখ্যমন্ত্ৰীৰ কথা মতে আপোনালোকে সেই ফাণ্ডত ভৰি নিদিব আৰু বিশেষভাৱে মই 6 জনগোষ্ঠীৰ ৰাইজৰ ওচৰত আৰু কলিতা জনগোষ্ঠী নাথ যোগী জনগোষ্ঠী আৰু মদাহী জনগোষ্ঠীৰ ৰাইজৰ ওচৰত আহ্বান জনাইছো আহক আমি সকলোৱে মিলি অসমৰ এই জনগোষ্ঠীসমূহৰ 6 জনগোষ্ঠীৰ লগতে এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণ আমি নিশ্চিত কৰো অসমক জনজাতি ৰাজ্য ৰূপে ঘোষণা কৰা আৰু অসমক ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্য ঘোষণা কৰি অসমৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক অধিকাৰ সাংবিধানিকভাৱে সুৰক্ষিত কৰি কৰো আহক এই বুলি কৈ মই আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম